সিঙ্গাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু সবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। আই থিংক নাও উই হেভ CCTV more than 500 places. কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো, কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ systems, we have technology, but we do not want to deploy technology. Karon probably our mindset or logot khap na khai. Moi etai kotha kobo khoju je enekwa ketiao hobo nware je amar ohomkhon hodaye pisuai থাকিব। আজি বহু সময়ত আমি দেখা পাওঁ যে লাহে লাহে আমাৰ ৰাজ্যখন আগবাঢ়ি গৈছে, বাট উই কেন গো মোৰ ফাষ্টাৰ। আমি বহুখিনি আগুৱাই যাব পাৰোঁ। ইফ চিভিল সাৰ্ভেণ্ট, গভৰ্ণমেণ্ট এমপ্লয়ীয়ে স্বচ্ছতা, অকল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্বচ্ছতা কয়, ৰাস্তাৰ আৱৰ্জনাক নকয়, মনৰ আৱৰ্জনাকো সামৰি লয়। দ্যাট ইজ দ্য গান্ধীয়ান প্ৰিন্সিপল অফ আৱাৰ লাইফ। যদি আমি স্বচ্ছতাক আৱৰি লওঁ, জীৱনত স্বচ্ছতাক আমি আমাৰ জীৱনৰ ব্ৰড হিচাপে লওঁ, মুখ্য সচিবে কোৱাৰ দৰে উইল গেট ইমেন্স ইণ্টাৰনেল ছেটিছফেকশ্যন। এতিয়া আমাৰ নিৰাপত্তাৰ চিন্তা আমাৰ কৰাৰ প্ৰয়োজন নাই। ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক যোগদান কৰাৰ পিছতেই চৰকাৰক ঘৰ বনাবৰ বাবে 30 লাখ টকাৰ লোন দিয়ে, গাড়ী কিনিবৰ কাৰণে লোন দিয়ে। এজন চৰকাৰী কৰ্মচাৰীৰ কিবা কাৰণত যদি মৃত্যু হয়, আমি ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব নালাগে। যি ধৰণে দৰমহা মই পাই আছিলো, মোৰ পৰিয়ালেও তেনেকে দৰমহা পাই থাকিব। যদি কৰবাত এক্সিডেণ্ট হয়, 1 কোটি টকালৈকে ইঞ্চুৰেঞ্চ কাভাৰেজ লাভ কৰিব। ছচিয়েল চিকিউৰিটি, আগতে মানুহে কৈছিলে যে নহয়, মই অলপ টকা পইচা কৰিব লাগিব, নহলে ছোৱালীজনীক বিয়া দিব নোৱাৰিম। আজিকালি তাৰো সমস্যা নাই, কাৰণ ছোৱালীয়ে নিজে ইমান ভাল চাকৰি কৰে যে তেওঁক বিয়া দিয়াৰ কথা দেউতাক মাকে চিন্তা কৰিব নালাগে। বৰঞ্চ সেই ছোৱালীজনীক বিয়া কৰাব কাৰণে 2-3টা ল'ৰা আহে। উই হেভ টু চিলেক্ট আউট অফ দেট কাক আমি বিয়া কৰাম। অপশ্যন হেজ কাম টু আছ নাও। আগত আমাৰ ইয়াত যৌতুকৰ কথা নাই। আমাৰ নিজৰ জীৱনত চিন্তা কৰাৰ সমগ্ৰ দায়িত্ব চৰকাৰে লৈছে। আমি একোৱে কৰিব নালাগে। প্ৰথম চাকৰি কৰিলে আমাৰ মনত কি ইচ্ছা যায় যে আমি ফ্লেট এটা ল'ব পাৰোঁ। নাও গভৰ্ণমেণ্ট গিভছ ইউ লোন আপ টু 30 লাখ। আমি বেলেগক হাত পতাৰ প্ৰয়োজনীয়তাই নাই। গাড়ী এখন ল'ব পাৰোঁ নেকি? চৰকাৰী ব্যৱস্থা আছে। আজি মোৰ এক্সিডেণ্ট হলে কি হ'ব? গভৰ্ণমেণ্টৰ ব্যৱস্থা আছে। বেমাৰ হলে কি হ'ব? গভৰ্ণমেণ্টৰ ব্যৱস্থা আছে। এণ্ড এজ ডেইজ গোজ বাই, এই ব্যৱস্থাবোৰ আৰু শক্তিশালী হৈ গৈ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কৈ আহিছে যে 2047 চনত আমি ভাৰতক বিকশিত ৰাজ্য হিচাপে চাব বিচাৰো, এজ এ ডেভেলপ নেশ্যন।